আজি মই আপোনালোকৰ ওচৰলৈ ভকুৱা মাছৰ মুৰেৰে মুড়ি ঘণ্টৰ ৰেচিপি এটা লৈ আহিছো আৰু এয়া মুড়ি ঘণ্ট বনাবলৈ যি বস্তুৰ প্ৰয়োজন গোটেইবিলাক কাটি মিলি ৰেডি কৰি লৈছো এইফালে জহা চাউলখিনিও পানীত তিয়াই থৈ দিছো আৰু মাছৰ মুৰটো নিমখ আৰু হালধি সানি লৈছো এতিয়া বনাবলৈ আৰম্ভ কৰো গেছত কেৰাহী এটা উঠাই দি দিছো কেৰাহীটো গৰম হোৱাৰ পিছত এয়া সৰিহৰ তেল দি দিলো আৰু তেলখিনি গৰম হোৱাৰ পিছত এয়া মাছৰ মুৰটো দি দিলো প্ৰথমতে মাছৰ মুৰটো ভালদৰে ভাজি লম মুগৰ দালিৰে মুড়ি ঘণ্টা সকলে বনাই এবাৰ এনেদৰে বনাই খাই চাবচোন এবাৰ বনালে আৰু বনাব মন যাব মাছৰ মুৰটো ভজা হৈ গল এতিয়া উঠাই লম মই গেছত বেলেগ এখন কেৰাহী উঠাই দিলো আৰু মাছ ভজা তেলখিনিয়ে লৈ লৈছো মই এতিয়া ইয়াত দি দিলো গোটা গৰম মছলা লং ইলাচি দালচিনি সৰু চামুচেৰে 1 চামুচ গোটা জিৰা দি দিলো দুখিলা তেজপাত আৰু এয়া কাটি থোৱা পিয়াজখিনি দি দিলো লগতে জলকীয়া দুটাও দি দিলো এতিয়া পিয়াজখিনি অলপমান ৰংটো হলনি হোৱালৈকে ভাজি লম পিয়াজ মই ডাঙৰ সাইজৰ এটা লৈছো পিয়াজখিনি অলপ সময় ভজাৰ পিছত 1 চামুচ আদা নহৰুৰ পেষ্ট দি দিলো আৰু আদা নহৰু কেঁচা গন্ধ যোৱালৈকে ভাজি লোৱাৰ পিছত এয়া কাটি থোৱা বিলাহীটো দি দিলো অলপমান লৰাই দিয়াৰ পিছত এতিয়া ইয়াত দিলো সোৱাদ অনুসৰি নিমখ হালধি আধা চামুচ জিৰা গুৰি আধা চামুচ ধনিয়া গুৰি আধা চামুচ এতিয়া গোটেইখিনি মছলা ভালদৰে লৰাই দিম আৰু অলপ সময় ভাজি লম এতিয়া ইয়াত দিলো এটা মিডিয়াম সাইজৰ আলু কাটি থৈ দিছিলো মই এয়া কাটি থোৱা আলুটো দি দিলো আলুখিনি দিয়াৰ পিছত অলপমান সময় ভাজি ললো ভাজি লোৱাৰ পিছত এতিয়া ইয়াত দি দিলো অলপমান পানী আৰু পানীখিনি দি লৰাই দি এতিয়া ঢাকনিখন লগাই দিলো আলুখিনি অলপমান সিজিবলৈ দিম মই অলপমান সিজালৈকে ভাজি লম আৰু এয়া ঢাকনি গুছাই লৰাই দিলো এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলো মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহলে লাইক কমেন্ট শেয়াৰ কৰিব যদিহে মোৰ ইউটিউব চেনেলটোত নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া ইয়াত দি দিলো মই আগতে তিয়াই ৰাখিছিলো যে জহা চাউলখিনি সেইখিনি দি দিলো চাউলখিনি দিও অলপ সময় ভাজি লম আৰু অলপ সময় ভজা হোৱাৰ পিছত এয়া মাছৰ মুৰটো ভাঙি দিলো হাতেৰে মাছৰ মুৰটো দিয়াৰ পিছত বাকি বস্তুখিনিৰ লগত অলপমান সময় ভাজি ললো আৰু এয়া কেৰাহীত লাগিয়ে ধৰিছে দেখিছে এতিয়া ইয়াত মই দি দিম এগিলাস পানী গোটেইখিনি চাউল আৰু আলুখিনি ভালদৰে সিজিবৰ কাৰণে এয়া এগিলাস পানী দি দিলো মই পানী গিলাস দি অলপমান লৰাই দিলো দি এতিয়া ঢাকনিখন লগাই আৰু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি ভালদৰে সিজিব দিম আৰু এয়া মই 15 মিনিট পিছত ঢাকনিখন গুছালো এতিয়া ইয়াত দি দিলো অলপমান খিচমিচখিনি দি অলপমান লৰাই দিলো আৰু মুড়ি ঘণ্ট হৈয়ে গৈছে এতিয়া ইয়াত দি দিলো 1 চামুচ গৰু ঘি আৰু আধা চামুচ গৰম মছলা আৰু গৰম মছলাখিনি দি লৰাই দিলো এয়া এইখিনি আলুখিনিও চেক কৰি চালো সিজি গৈছে এয়া ৰেডি হৈ গল মুড়ি ঘণ্ট মই অলপ থপথপিয়া কৰি ৰাখিলো আপোনালোকে যদি অলপ পনিয়া কৰিব বিচাৰে তেতিয়াহলে পানীটো অলপ বেছি দিব পৰিমাণটো এয়া দেখিবলৈ এনেকুৱা হৈছে এয়া ৰেডিয়ে হৈ গল ভকুৱা মাছৰ মুৰেৰে মুড়ি ঘণ্ট কোনে কোনে এনেদৰে বনাই খাই পাইছে কমেন্ট কৰি জনাবচোন খাবলৈ বিৰাতে সোৱাদ হয় এবাৰ এইটো ৰেচিপি ঘৰত ট্ৰাই কৰি চাব বাউল এটাত উলিয়াই দেখুৱালো আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ